নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ গান বজাবলৈ অনুৰোধ কৰা যুৱকক গুৰুলকৈ প্ৰহাৰ কৰি হত্যা কৰা হৈছে এই কৰ অসমত জুবিনৰ সমৰ্থনকাৰীক জুবিনৰ প্ৰেমিক জুবিনৰ অনুৰাগীক হত্যা কৰা হৈছে জুবিনৰ গান বজাবলৈ কুৱাই কাল হল অবিনাশ ৰজকৰ গুৰুলকৈ প্ৰহাৰ কৰি হত্যা কৰা হৈছে দুৰ্গা পূজা মণ্ডপত জুবিনৰ গান বজাবলৈ কোৱা অবিনাশ ৰজকৰ প্ৰাণ ললে 20-25 জনীয়া এটা দলে মহানগৰীৰ বামুনি মৈদামৰ ৰেলৱে কলনীত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি সময়ত জুবিনৰ ন্যায় বিচাৰি লাখ লাখ মানুহ প্ৰতিবাদ কৰিবলৈ আহিছে সেই সময়ত জুবিনৰ গান বজাবলৈ কোৱাটো এই কাল হল অবিনাশৰ 25 জনীয়া যুৱকৰ টাৰ্গেটত প্ৰাণ গল অবিনাশ ৰজক নামৰ যুৱকজনৰ 14 দিনৰ এছআইটিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত দুইজনকৈ লোককেই এছআইটিয়ে জেৰা চলাইছিল আৰু জেৰা চলোৱাৰ অন্তত 14 দিনৰ এছআইটিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তই বহু মিছা কথা কৈছিল সাংবাদিকৰ আগত এটা কৈছিল আৰু এছআইটিৰ জেৰাত আন এটা মন্তব্য কৰিছিল মন্তব্য পৃথক হোৱাৰ বাবে তেওঁলোকৰ ওপৰত সন্দেহ ব্যক্ত কৰি 14 দিনৰ এছআইটিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে নগাৰ দপদপনি চলিছে অসমত গোলাঘাটত অসম নাগালেণ্ড সীমান্তৰ 20 হেক্টৰৰ চুঙাজান নখুটিৰ জালাল বস্তিত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস বৃহস্পতিবাৰৰ নিশা প্ৰায় 9টাকৈ বাসগৃহ জ্বলাই দিছে নগা দুৰ্বৃত্তই অসমত চলিছে নগাৰ আগ্ৰাসন নগাই অসমৰ মানুহৰ অসমীয়াৰ ওপৰতে চলাইছে অত্যাচাৰ গোলাঘাটত অসম নাগালেণ্ড সীমান্তৰ 20 হেক্টৰৰ চুঙাজান নখুটিৰ জালাল বস্তিত নগা দুৰ্বৃত্তই আক্ৰমণ চলাইছে বৃহস্পতিবাৰে নিশা প্ৰায় 90টাকৈ বাসগৃহ জ্বলাই দিছে নগা দুৰ্বৃত্তই সিদ্ধাৰ্থ শৰ্মাই ফোন কৰি জনোৱাতহে শ্যামকানু মহন্তই পাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো শ্যামকানু মহন্তই কিছু সময় পূৰ্বে এই মন্তব্য কৰিছে লেখ আবেদনত উল্লেখ কৰিছে শ্যামকানু মহন্তই বহু আগতে মৃত্যু হৈছিল জুবিন গাৰ্গৰ আৰু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ বহু পিছতহে সিদ্ধাৰ্থ শৰ্মাই ফোন যোগে শ্যামকানু মহন্তক দিছিল জুবিন গাৰ্গৰ লগত প্ৰত্যেকটো সময়তেই সিদ্ধাৰ্থ শৰ্মা আছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাই প্ৰথমে জনোৱা নাছিল মৃত্যুৰ খবৰ অসমত আৰু বানপানী নহয় বান সমস্যা সমাধানৰ বাবে ৰাজ্যৰ 15টা স্থানত ডাঙৰ পুখুৰী খান্দিব অসম চৰকাৰে ইতিমধ্যে এই পুখুৰী খননৰ বাবে 692 কোটি টকা অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই নদীৰ পৰিৱৰ্তে পুখুৰী খান্দি বানপানীৰ সমস্যা সমাধান কৰিব চৰকাৰে কিন্তু কিমান দিন এই সমস্যা সমাধান হৈ থাকিব হিয়াও এক ডাঙৰ প্ৰশ্ন 692 কোটি টকা খৰচ কৰি পুখুৰী খান্দিব অসম চৰকাৰে এই কথা জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই নদী খননৰ কথা চিন্তা কৰা নাই কিন্তু নদী খননৰ পৰিৱৰ্তে পুখুৰী খান্দি বানপানীৰ সমস্যা সমাধান হ'ব জানো বাস্তৱত ইয়াক কেনেকৈ সম্ভৱ বহুতে প্ৰশ্ন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যক লৈ কিন্তু চৰকাৰে যি কৰিব বিচাৰিছে সেয়া সময়তহে লক্ষণীয় হ'ব পুখুৰী খান্দি বানপানীৰ সমস্যা সমাধান কৰিব পৰা যায় নে নাযায় নে হাঁহিৰ পাত্ৰ হয় চৰকাৰ কোটি কোটি টকা খৰচ কৰি যদি বানপানীৰ সমস্যা নহয় টকাখিনি পানীত পেলোৱা যেন হ'ব